হেল্ল' গাইজ, আপোনালোকক স্বাগতম। আজি আমি Insta360টো যে কেনেকৈ কানেক্ট কৰিব লাগে মোবাইলৰ লগত, কেনেকৈ মোবাইলৰ পৰা যে কণ্ট্ৰল কৰিব পাৰি Insta360 X3টো, তাকে চাওঁ। Insta360 যিটো ছফ্টৱেৰ হয় এতিয়া আমি ডাউনলোড মাৰিম। এইটো অলম'ষ্ট 1.25 GB ওচৰত হয়। ডাউনলোড কৰি ল'লে এবাৰ যদি কানেক্ট কৰি ল'ব পাৰে, এয়া 1.17 GB হয় অল টোটেল। তাৰপিছত ডাউনলোড কৰাৰ পিছত আপোনালোকে দেখা পাব ইয়াৰ ভিতৰত কি কি আছে, কি কি নাই, আৰু কেনেকৈ কি কৰিলে মানে ফাৰ্ষ্ট কানেক্ট হয়, তাৰপিছত কি হয় চাওঁ আহক। সেয়া আপোনালোকে দেখিব পাইছে পূৰা 100% হৈ গৈছে। এতিয়া আমি চাম কি কি আছে, কি কি নাই ইয়াত। সেয়া দেখিব পাইছে 1.17 GB ডাউনলোড হ'ল। এতিয়া ইয়াৰ খোলাৰ পাছত ইয়াৰ ভিতৰত কি কি ফেচিলিটি আছে, কি আছে চাওঁ আহক। এয়া অ'পেন কৰিছোঁ, আহক চাওঁ কি পোৱা যায়। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে ইমেজিন ক্ৰিয়েটিং বুক ছাবস্ক্ৰাইব কৰি লওক। এয়া আপোনালোকে দেখিব পাইছে দুটা কনচেণ্ট আহিছে, এইকেইটা আপোনালোকে এগ্ৰি কৰিব লাগিব। তাৰপিছত এতিয়া মেপৰ পাৰ্মিশ্যন দিব লাগিব, ন'টিফিকেশ্যনৰ পাৰ্মিশ্যন দিব লাগিব। ইনচাফিচিয়েণ্ট ষ্ট'ৰেজ দেখুৱাইছে, যিহেতু মেমৰিখন লগোৱা নাই। বৰ্তমান ইগন'ৰ কৰি দিলোঁ সেইটো কাৰণে। Insta360 থিংক ব'ল্ড লিখা হৈ আছে ইয়াত, এয়া আপোনালোকে দেখিব পাইছে। আৰু ইয়াৰ ভিতৰতে গোটেই ফাৰ্ষ্ট কি কৰিব লাগে, কি ওলাব লাগে। এয়া চিলেক্ট ইয়ৰ শ্বুটিং চিনেৰিজ দি দিছে, আপোনালোকে কি কৰিব সেইখিনিৰ ওপৰত ইয়াত কৰি ল'লে হ'ল। মই অলম'ষ্ট গোটেইখিনিয়ে কৰিম এতিয়া। ৰোড মটৰচাইকেলিং, ADV, মাউণ্টেইন বাইচাইকেল, লেজাৰ বাইচাইকেল, ৰোড বাইচাইকেল, হাইকিং, কাৰ্ছ, মটৰচাইকেল, ৰানিং, ফিচিং, কেম্পিং, মাউণ্টেইনিং, স্ন'বৰ্ডিং, স্কিং, স্কেটিং কৰা, আৰু ট্ৰেভেল, লাইফ ৰেকৰ্ডিং, ফেমিলি মুভমেণ্টছ, পেটছ, ৰোড ট্ৰিপছ, ডেন্স, কনচাৰ্ট, ড্ৰাইভিং, ব'টিং, ছাৰ্ফিং, পেডেল বৰ্ডিং, ছুইমিং, চেইলিং, উইণ্ডছাৰ্ফিং, ATV, SSX, UTV, চেণ্ড ৱাগলছ, স্ন'মোবাইলছ, ডাৰ্ট বাইকছ, স্কেটছবৰ্ডিং, স্কাইডাইভিং, পেৰাগ্লাইডিং, বাস্কেটবল, ফুটবল, টেনিছ, ভিডিঅ' ক্ৰিয়েশ্যন, লাইভ ষ্ট্ৰিমিং, ড্ৰোনছ, ভাৰ্চুৱেল টুৰ, কনষ্ট্ৰাকশ্যন, GIS, ৰবটিক্স এণ্ড আদাৰ্ছ। গোটেইখিনিয়ে কৰিছোঁ ইয়াত। এটা সময়ত গোটেইখিনিয়ে কৰিম ন, সেইটো কাৰণে এতিয়াই গোটেইখিনি চিলেক্ট কৰি দিছোঁ, কিনো আৰু। এয়া ডাউনলোড দেখা পাই গ'লে এয়া কিবা এটা ড্ৰাইভ পাৰ্মিশ্যন দিব লাগে। নিয়াৰ বাই ডিভাইচটো অন কৰিব পাৰিব লাগিব, ইয়াৰ এপৰ পৰাই এলাউ কৰিব পাৰিব লাগিব। এয়া কানেক্টিংটো নিউ হৈ আছে, দেখিব বিচাৰে। প্লিজ মেক চিয়'ৰ দ্য ডিভাইচ to be connected is turned on and is close to the phone. ইয়াতে ওচৰত থাকিব লাগিব, ইয়াত সেইখিনি দেখুৱাই থৈছে ফাইন ডিভাইচত। সেইটোৱে বস্তুখিনি ইয়াত আপোনালোকে ইনষ্ট্ৰাকশ্যনটো পঢ়ি পেলাই আপোনালোকে বিচাৰিব পাৰে, কাৰণ এক্সট্ৰাকেতো একো নালাগে। আৰু ইয়াত যিখিনি এক্সেছ লাগে সেইখিনি যিমানখিনি দি থৈ দিব পাৰে, সিমানে এপটো চলাবলৈ ভাল হ'ব। এপটো পাৰ্মিশ্যন দিয়াৰ কাৰণে মই আকৌ এবাৰ এক্সেছ কৰি লৈছোঁ, আকৌ এবাৰ খুলি লৈছোঁ, যাতে আকৌ ৰিষ্টাৰ্ট কৰিবৰ কাৰণে চাই পেলাই এতিয়া আকৌ পাওঁ যে এয়া বিচাৰিছোঁ নিয়াৰ বাই ডিভাইচটো। এয়া আহি গ'ল, এইটো X3 8NGN8 আহি গ'ল। চাৰ্চিং ফৰ ডিভাইচ এইটোত কানেক্ট কৰিলোঁ। এয়া কানেক্ট টু এ ডিফাৰেণ্ট ডিভাইচ বুলিও এটা অপশ্যন আছে, সেইটো হ'লে বেলেগ এটা কৰিব পাৰি। এইটোত কানেক্ট কৰিছোঁ মই, এয়া দেখিব পাইছে কানেক্টিং হৈ আছে। ইয়াৰ পিছতে আমি গোটেইখিনি ফেচিলিটি দেখা পাই যাম, কি কৰিব পাৰি, কি নোৱাৰি। সেয়ে X3 টিউটৰিয়েলটো এইটো ৱাইফাই পাৰ্মিশ্যন দিছে, কানেক্ট কৰিব বিচাৰিছে কানেক্ট ডিভাইচৰ লগত। এয়া কানেক্ট হৈ গ'ল, আৰু ইয়াত গোটেই গেলেৰী হওক, ফটো হওক, গোটেইখিনি পাৰ্মিশ্যন দিব লাগে। এয়া ফায়াৰ আৰ্মখিনি আপডেট হৈ গৈছে, আৰু আপডেট যিমানেই হৈ থাকিব আপোনাৰ মোবাইলৰ লগত সেইটো দেখি কানেক্ট কৰিব লাগে। তেতিয়া যিখিনি আপডেটেড ফেচিলিটি হয় ন, সেইখিনিত X3 যিটো Insta360 ডিভাইচকেইটাত আপলোডো মানে আপডেট হৈ যায় ন, কাৰণ ইণ্টাৰনেটটোতো মোবাইলৰ থ্ৰুৱেদিতো কানেক্ট কৰিব পাৰিব ন। সেইটোৱে তেনেকৈ কানেক্ট কৰিব পাৰিলে ভাল হয়। আৰু সেয়াই দেখিব পাইছে খুলিছোঁ, এতিয়া ফায়াৰ আৰ্মকেইটা আপডেট হৈছে, আৰু কি নতুন কিনো আপডেট আহিছে ইয়াৰ পিছতহে গম পোৱা যাব। এয়া আপোনালোকে দেখিব পাইছে 95% হৈ গ'ল, 96, 98,
এতিয়া 100% হ'ব মানে পূৰা আপডেট হৈ গৈছে এতিয়া এয়া দেখিব পাইছে পূৰা আপডেট এতিয়া এয়া আপডেট কণ্টেণ্ট হৈছে কি ৰুটিন পাৰফৰ্মেঞ্চ এণ্ড ছিষ্টেম ষ্টেবিলিটি ইম্প্ৰুভমেণ্ট বুলি দিছে ইনষ্টল নিউ ফায়াৰ আৰ্ম বুলি কৈছে ফায়াৰৱেৰ আৰু ফায়াৰ টেক এপ্ৰক্স 1 minute দ্য কেমেৰা উইল অট'মেটিকলি ৰিষ্টাৰ্ট আফটাৰ দ্য আপডেট সেইটোৱে এতিয়া ৰিষ্টাৰ্ট হৈ আছে ন সেইটোৱে বস্তুখিনি পূৰা আপডেট হৈ গ'ল যে আৰু এতিয়া যেতিয়া কানেক্ট হৈ যাব ন তেতিয়া কেমেৰাটো অন হৈ যাব অন হোৱাৰ লগে লগে তাৰপিছত ফুল কানেক্ট আৰু তাৰপিছত আপোনালোকে ইউজ কৰিব পাৰিব মোবাইলৰ পৰা কণ্ট্ৰল কৰিব পাৰিব ভিডিঅ' কৰিব পাৰিব ৰেকৰ্ডিং কৰিব পাৰিব যি মন যায় আৰু লাইভ দিওঁ বুলি ক'লেও পিছত দিব পাৰিব সেইটোৱে গোটেইখিনি কানেক্ট যিখিনি কৰিব পাৰি সেইখিনি থ্ৰুদি কৰিব পাৰি এয়া টেপটো কানেক্ট এই ডিভাইচ বুলি দিছে এতিয়া আকৌ এবাৰ কানেক্ট কৰিব লাগিব কাৰণ অথনি অলৰেডি গুচি গ'ল ন ৰিষ্টাৰ্ট হ'ল এতিয়া সেইটো কাৰণে তেনেকুৱা গৈছে ফায়াৰৱেৰবিলাক নতুনকৈ আপডেট হোৱাৰ পাছত সেইটোৱে ইয়াত এতিয়া কানেক্ট কৰিম আৰু এইবিলাক ডিভাইচটো নিয়েৰ বাই ডিভাইচৰ যিটো এটা ফেচিলিটি আছে ন এণ্ড্ৰইডৰ সেইটো থ্ৰুৱেদি কানেক্ট হয় Insta360 সেইটোৱে ভাল হয় আপোনালোকে দেখিব পাইছে এয়া কানেক্ট হ'ব এয়া এতিয়া দেখুৱাইছে পিকচাৰকেইখনো এয়া Insta360 যে হৈ আছে কনফাৰ্ম দ্য কানেকশ্যন ডিভাইচ সেইটোৱে ইয়াত ধুনীয়াকৈ দেখুৱাই দিছে নাই গোটেই Insta360 যিটো মডেল ন গোটেইটো ধুনীয়াকৈ দেখুৱাইছে সেয়া এক্টিভেট ডিভাইচ কৰিছে এক্টিভটো আপুনি মোবাইলৰ থ্ৰুৱেদি কানেক্ট কৰিব লাগিব প্ৰক্সি আনেবল বুলি দিছে সেইটো আপুনি যি দিয়ে সেইটো আপোনাৰ ওপৰত কথা এইটো Insta360 ওপৰত এইটোতো পিছত ক্লাউডটো ল'ম ক্লেইম ফ্ৰীটো কৰিম আৰু এতিয়া বৰ্তমানৰ কাৰণে কাটি কৰি থৈ দিম এয়া Insta360 প্লাছ ইয়াৰ XT কেমেৰা ইনক্লুজ 3 months অফ Insta360 প্লাছ প্ৰিমিয়াম 200 GB ফ্ৰী ষ্ট'ৰেজ সেইটো ষ্ট'ৰেজটো দিব সেইটো এইখিনি পাছত কৰি আছোঁ এইবিলাক লাহে ধীৰে কৰিম আৰু এতিয়া বৰ্তমানৰ কাৰণে ক্লেইম লিটাৰ মাৰি থৈ দিওঁ এয়া দেখিব পাইছে GPS এক্টিভিটি ষ্টেটাছ ডেছবৰ্ড ডাটা সেইখিনি চাব পাৰিছোঁ GPS এক্টিভিটি ষ্টেটছ মেক্সিমামখিনি আপুনি ফেচিলিটি জানিবৰ কাৰণে হ'লে আপুনি চাইন ইন কৰিবই লাগিব এতিয়া পকেট প্ৰিণ্টাৰ আছে আনেবল প্ৰক্সি আছে লাইভ ষ্ট্ৰিমিং ছেটিংছ আছে লেংগুৱেজ লিংক একাউণ্ট পাৰফৰ্মেঞ্চ মোড সেইখিনি গোটেইখিনি দেখিব পাৰিছে ন এইবিলাক দেখিছে এয়া AI এডিট ক্ৰিয়েট এ ভিডিঅ' ড্ৰাফ্ট এইবিলাক ফটো আপলোডো হৈ আছে এয়া দেখিব পাইছে কি আছে কি নাই তলত আছে এক্সপ্ল'ৰ এলবাম তাৰপিছত কেমেৰাটো আছে এডিট আছে আছে আৰু এইটো ডিভাইচটো দেখুৱাইছে ডিভাইচত কিমান বেটাৰী আছে SD কাৰ্ড আছে নাই সেইটোৱে কোনটো ডিভাইচত কি হৈ আছে কোনটো নাম কি দিছে সেইখিনি গোটেইখিনি ইয়াতে আহি যাব সেইটোৱে অল টোটেল এপটো হয় আৰু ইয়াত কেনেকৈ ৱৰ্ক কৰে সেইখিনি পিছত চাম আজিলৈ ইমানেই ইয়াতে আজি শেষ কৰিলোঁ ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আমাৰ লগত জড়িত হৈ থাকক ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ আজিলৈ বাই বাই কৃষ্ণ কৃষ্ণ